সুন্দৰ এটা সেউজীয়া পৰিৱেশ আৰু সেই সেউজীয়া পৰিৱেশৰ পৰা এতিয়া সোণালী হৈ পৰা আঘোণ মাহৰ পথাৰৰ এটা পৰিৱেশ কৃষকে কষ্ট কৰাৰ যি প্ৰতিফলন আচলতে কৃষকসকলে বহুত কষ্ট কৰি যি এটা আচলতে মাদকতা অনুভৱ কৰিব যি এটা ফসল পাব সেইটো সঁচাকৈ বৰ উল্লেখযোগ্য কথা আৰু আমাৰ অসমৰ ৰাইজৰ অসমীয়া ৰাইজৰ কৃষক সমাজৰ এয়া এটা সঁচাকৈ কৃষিৰ লগত জড়িত থকা আমাৰ বিহু আটাইকেইটা বিহুৱে যি এটা উল্লেখযোগ্য আচলতে কথা সেয়া এটা বৰ গুৰুত্বপূৰ্ণ আৰু সেইটো কাৰণে আমি আচলতে খেতিৰ লগতে আমি জড়িত হ'ব লাগে আৰু মোৰ আপোনালোকে দেখিছে এই যে ডাৱৰে আৱৰি থকা আকাশখনি এটা সুন্দৰ পৰিৱেশ নহয়নে বাৰু চাওকচোন ইমান এটা সুন্দৰ পৰিৱেশ দেখিছেনে আৰু আমাৰ যিসকল কৃষক বন্ধু ইতিমধ্যে মোৰ লগত জড়িত হৈ আছে আপোনালোকে জনাবচোন যে আপোনালোকে ধান কাটিছে নেকি আমাৰ এইটো সাইডে দেখিছে এইবিলাক বাৰু দ মাটি আৰু দ মাটিত মানে কি হৈছে কথাটো দ মাটি ধানবিলাক কিছু মানে পকা নাই আৰু যিবিলাক আচলতে বাম চানেকীয়া মাটি সেই বাম চানেকীয়া মাটিবিলাক কিন্তু ইতিমধ্যে ধান কাটিব পৰা হৈছে আৰু মই যি দেখিছোঁ আচলতে আমাৰ এই বকিয়াল গাঁৱৰ যিখন পথাৰ এই পথাৰখনত কিন্তু ধানবিলাক যথেষ্ট মানে ভাল হৈছে বুলি মই ক'ব লাগিব আৰু আপোনালোকৰ ফালে ধান কাটিছেনে নাই আৰু আপোনালোকৰ ফালে ধানবিলাকৰ পৰিৱেশ কেনেকুৱা মানে ধানবিলাক ভাল হৈছে নে জনাবচোন আৰু যে এই যে মই অলপ আগত উল্লেখ কৰিলোঁ কৃষক সমাজৰ লগত আচলতে জড়িত কৃষিৰ লগত জড়িত আমাৰ বিহুকেইটা আটাইকেইটা বিহুৱে আমি উদযাপন কৰোঁ আটাইকেইটা বিহুৱে আমাৰ ভাল লগা বিহু কিন্তু কাতি মাহৰ কঙালী এই যিটো বিহু আমি কিছুদিনৰ আগে ইতিমধ্যে আমি উদযাপন কৰি গৈছোঁ সেই বিহুটো সঁচাকৈ সেইকেইটা দিনত মানুহৰ অসুবিধা হয় যিহেতু ধানো কাটিব পৰা নহয় আৰু ভঁৰালতো ইতিমধ্যে ধান শেষ হৈ যায় মই সকলোৱে বুলি কোৱা নাই আকৌ দেই মানে কিছুমানতো এটা বছৰ কৰিলে দুটা তিনিটা বছৰলৈ ধান সংৰক্ষণ কৰি থ'ব পৰাকৈ তেনেধৰণে আহল বহলকৈ খেতি কৰা হয় কিন্তু যিসকল মধ্যবিত্তৰ প্ৰায় মানে মই মানুহক দেখোঁ যে ইতিমধ্যে আমাৰ বোলে ভঁৰালৈ এয়া শেষ ধান ইতিমধ্যে বিহুটোৱে আৰু সামৰণি এনেকুৱা ধৰণৰ হয় মানে এই 3 মাহমান চলিবলৈ অকণমান অসুবিধা হৈ যায় যিয়ে নহওক খেতিৰ লগত জড়িত হৈ থকা মানে যিসকল বন্ধু আপোনালোকৰ কাৰণে আমাৰ বিহুকেইটা আচলতে বিহুৰ লগত আমি জড়িত যিহেতু আৰু কৃষিৰ লগতে যিহেতু আটাইকেইটা বিহুৱে জড়িত কৃষি সামৰাৰ আগত কৃষি আৰম্ভ কৰাৰ আগত আৰু কৃষি মানে সামৰি যি বিহু সেয়া মাঘৰ বিহু কৃষি আমাৰ আৰম্ভ কৰাৰ আগত সেয়া বহাগ বিহু আমি উদযাপন কৰোঁ তাৰপিছত এই কঙালী দিনত কাতি বিহু গতিকে এই গোটেইবিলাক আচলতে বহুত এটা ভাল লাগে মোৰ আৰু সুন্দৰ সেউজীয়া পৰিৱেশত থাকি ভাল পাওঁ মই আপোনালোকক কৈছোঁৱে যে মই খেতি বাতিৰ লগত জড়িত আগৰ পৰাই যথেষ্ট ভাল পাওঁ আৰু আপোনালোকেও খেতি বাতিৰ লগত জড়িত হৈ ভাল পায় নেপায় আপোনালোকে জনাব দেই বন্ধুসকল আৰু আপোনালোকৰ ফালে জনাব যে আপোনালোকে ধান কাটিছেনে নাই আৰু আমাৰ ধানৰ পৰিৱেশ দেশলৈ এবাৰ ভাল হৈছে কৃষক সমাজৰ লৈ এটা শুভবাৰ্তা যে সুন্দৰ এবাৰ খেতি হৈছে আৰু আপোনালোকৰ ফালে কেনেকুৱা ধৰণৰ হৈছে খেতিবিলাক জনাব ঠিক আছে চাওক এটা আৰু এই মোৰ বেকগ্ৰাউণ্ডৰ যিটো এটা পৰিৱেশ মানে বহুত এটা সুন্দৰ আচলতে নহয়নে বাৰু আৰু সুন্দৰ সেউজীয়া এয়া হৈছে আমাৰ গাঁও অঞ্চলৰ পৰিৱেশ বহুত ভাল লাগে মোৰ গাঁৱত থাকি বহুত ভাল পাওঁ গাঁও সমাজৰ নীতি নিয়মবোৰ ভাল লাগে আৰু গাঁৱৰ পৰিৱেশবোৰ ভাল লাগে গতিকে আপোনালোকেও ভাল লাগে নে জনাব